জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ আছে এটা ভাল খবৰ। আমাৰ সকলোৰে মৰমৰ নেত্ৰকাইটিৰ হঠাতে আহিছে এটা বহুত ভাল খবৰ। অভিনয় কৰি মনে প্ৰাণে ভাল পোৱা নেত্ৰকাইটি তথা অৰুণ হাজৰিকাদেৱৰ অভিনয়ৰ প্ৰতি থকা টানটোৰ বাবেই বেলেগ কেৰিয়াৰ গঢ়ি নুতুলি অসমবাসীক বৰ্তমান সময়লৈকে দি আহিছে তেওঁৰ সুন্দৰ অভিনয় চিনেমা ধাৰাবাহিকৰ জৰিয়তে। সঁচাকৈ অতি সুন্দৰ অভিনয় অৰুণ হাজৰিকাদেৱৰ। হাঁহিৰ ৰজা হিচাপে খ্যাত মোৰ আপোনাৰ সকলোৰে প্ৰিয় নেত্ৰকাইটি খ্যাত অৰুণ হাজৰিকাদেৱৰ আহিছে এটা অতিকৈ সুখবৰ। অসমবাসীৰ বহুদিনৰ মনৰ আশা পূৰ্ণ কৰিলে অৰুণ হাজৰিকাদেৱে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তৰুণ শইকীয়াদেৱৰ শক্তিশালী কলমত প্ৰাণ পাই উঠা বিখ্যাত নাটক গোবৰ্ধনখন এইবাৰ দৰ্শকে চাবলৈ পাব চিনেমা হলত। উল্লেখযোগ্য যে স্বনামধন্য নাট্যকাৰ তৰুণ শইকীয়াদেৱৰ এইখন আছিল এখন জনপ্ৰিয় ৰেডিঅ' নাটক। পূৰ্বতে ৰেডিঅ' যোগে সম্প্ৰচাৰিত হোৱা এই নাটকখনত গোবৰৰ চৰিত্ৰত অভিনয় কৰিছিল স্বৰ্গীয় জনপ্ৰিয় অভিনেতা ইন্দ্ৰ বনিয়াদেৱে। ৩ মে' দিনাখন শুভ মুক্তি লাভ কৰিলে এই চিনেমাখনে। আপোনালোকে বাৰু চিনেমাখন চাবলৈ গ'লনে? তাকো এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। জয়ন্ত গোস্বামী এই চিনেমাখনৰ পৰিচালক প্ৰযোজক। বন্ধু বান্ধৱীসকল, বৰ্তমান চিনেমা হলত চলি আছে এই চিনেমাখন আৰু বৰ্তমান চিনেমাখনত গোবৰৰ চৰিত্ৰত অভিনয় কৰিছে সকলোৰে প্ৰিয় অভিনেতা নেত্ৰকাইটি খ্যাত অৰুণ হাজৰিকাদেৱে। এই চিনেমাখনত অভিনয় কৰিছে চেতনা দাস, প্ৰতিভা বাইদেউ, গুণদা বাইদেউ, জ্যোতি গগন ককাইদেউ, সুজিত শৰ্মাকে ধৰি অসমৰ বহুকেইজন ন পুৰণি অভিনেতা অভিনেত্ৰীয়ে। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।